এনেবোৰ দুষ্কাৰ্যই এই যিটো আপোনাৰ পাণ বজাৰ হৈ গৈছে বা এনেধৰণৰ বিক্ষিপ্ত ঘটনাসমূহে আৰক্ষীৰ খাকী পোছাকযোৰৰ গাত চেকা লগাইছে। ডেলিভাৰী বয়ক এই বৰবৰা নামৰ সেই পুলিচ বিষয়াজনে যিটো বৰ্বৰতাৰ পৰিচয় দিলে তো সঁচাকৈ দুৰ্ভাগ্যজনক। নিশ্চয় নিলম্বন কেতিয়াও শাস্তি নহয়। এটা অপৰাধ কৰিছে, তেওঁক অপৰাধী হিচাপে গণ্য কৰি আৰক্ষীয়ে তেওঁৰ ওপৰত উচিত তদন্ত কৰিব লাগে। পুলিচৰ প্ৰধান দায়িত্বটো হৈছে মানুহজনক সুৰক্ষা দিয়া। সাপোজ কাষ্টডিত যদি মানুহজনৰ কিবা এক্সিডেণ্টেল হাৰ্ট এটেক হ'ল বা কিবা এটা হ'ল তেতিয়া সেই দায়িত্বটো কোনে ল'ব? আসাম প্ৰকাশ 21ৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ আলোচ্য। আজিৰ আলোচ্যৰ বিষয়বস্তু হৈছে বৰ্বৰ পুলিচ, অসভ্য পুলিচ, ৰাজ্যৰ বৰ্ডাৰত আন ৰাজ্যৰ পুলিচৰ দ্বাৰা বা সেই ৰাজ্যসমূহৰ সাধাৰণ নাগৰিকৰ ত্ৰাসত কম্পমান অসম পুলিচৰ এইবাৰ নাক কাটিলে বৰবৰাই। হয়, আপুনি ঠিকেই শুনিছে। আমি ক'বলৈ লৈছো পাণবজাৰ আৰক্ষী থানাৰ ওসি ভাৰ্গৱ বৰবৰাৰ বৰ্বৰ কাহিনী। ভাৰ্গৱ বৰবৰাৰ গুণ্ডাগিৰিৰ চৰম সীমা অতিক্ৰম কৰি নিৰীহ ডেলিভাৰী বয় এজনক চৰিয়াই ঘুচিয়াই মাজ ৰাস্তাত মাৰি পেলাম বুলি সমজুৱাকে কৈ শেষত নিলম্বন হ'ল কি নহ'ল তাৰ পিছতে যোৰহাটৰ ভোগদৈ আৰক্ষী চকীৰ SI বৰ্ণালী গোহাঁয়ে এগৰাকী মহিলাক দুয়োখন গালত উপদ্ৰৱী চৰিয়াই লজ্জিত কৰিলে অসম আৰক্ষীক। যি মুহূৰ্তত ভোগদৈ আৰক্ষী থানাৰ SI বৰ্ণালী গোহাঁয়ে যোৰহাটৰ বৰিগাঁৱৰ ডিম্পী দাস নামৰ এগৰাকী মহিলাক চৰিয়াই আছিল, সেই মুহূৰ্তত ডিম্পী দাসৰ কণমানি 3 মহীয়া এটা কেঁচুৱা মাতৃগৰাকীৰ কোলাত আছিল আৰু বৰ্ণালী গোহাঁয়ে মৰা ডিম্পী দাসক মৰা চৰটো পৰিছিল গৈ সেই 3 মহীয়া কেঁচুৱাটোৰ মূৰৰ পিছফালে। এই বুলি বাতৰি ইতিমধ্যে প্ৰকাশ হৈছে আৰু উক্ত বৰ্ণালী গোহাঁইৰ বিৰুদ্ধেও যোৰহাট সদৰ থানাত ইতিমধ্যে গোচৰ ৰুজু হৈছে বুলিও জানিব পৰা গৈছে। খাকী পোছাকযোৰ পিন্ধিলেই কিছুমান মানুহে নিজকে আন মানুহৰ পৰা বেলেগ বুলি, নিজকে আন মানুহতকৈ শক্তিশালী বুলি ভাবিবলৈ লয় নেকি? এই বিষয়ে আলোচনা কৰিবৰ বাবে আজি আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰি আনিছো যোৰহাটৰ দুজন বিশিষ্ট অধিবক্তা সুদীপ্ত নয়ন গোস্বামী আৰু আনজন হৈছে অধিবক্তা ধ্ৰুৱ প্ৰসাদ বৰুৱা। দুয়োকে আমাৰ আলোচনাৰ মাজলৈ স্বাগতম জনাইছো। পুলিচৰ বৰ্বৰতা আমি এইকেইদিন ছ'চিয়েল মিডিয়াত তাৰ বাহিৰে বেলেগ একো দেখিবলৈ পোৱা নাই। এই ভাৰ্গৱ বৰবৰা, যিজন ভাৰ্গৱ বৰবৰাৰ পূৰ্বতেও তেওঁৰ ৰেকৰ্ড বৰ ভাল নহয়। তেওঁ বিভিন্ন য'ত আছিল সেইবিলাক জেগাতো তেওঁ এনেকুৱা ধৰণৰ ঘটনা বহুবাৰ কৰিছে বুলি ইতিমধ্যে সামাজিক মাধ্যম যোগে আমি জানিবলৈ পাইছোঁ। অপেনিং ৰিমাৰ্ক প্ৰথমতে মই যাব বিচাৰিছোঁ জ্যেষ্ঠ অধিবক্তা সুদীপ্ত নয়ন গোস্বামীৰ কাষলৈ। অপেনিং ৰিমাৰ্ক যি হৈছে এই দুদিন ধৰি আমি যি সামাজিক মাধ্যমত দেখিছোঁ, বাতৰি কাকতত দেখিছোঁ, আমি নিউজ চেনেলসমূহত দেখিছোঁ, অতি পৰিতাপৰ কথা। আচলতে আমি যিসকল অসমবাসী আমি যোৱা 3-4 দশক অসমত আছোঁ, যি 80ৰ দশক দেখিছোঁ, যি 90ৰ দশক দেখিছোঁ, আমি গম পাওঁ পুলিচৰ বৰ্বৰতা কি। আৰু এতিয়া কিছুদিনৰ পৰা পৰিস্থিতি সুকীয়া হৈছে, গতিকে আৰক্ষীয়ে এতিয়া অপৰাধীক মোকাবিলা কৰিবলৈ, উগ্ৰপন্থী দমনতকৈ অপৰাধীক মোকাবিলা কৰিবলৈ তেওঁলোকে সুযোগ পাইছে। এতিয়া আমি উগ্ৰপন্থী আক্ৰমণ বা প্ৰতি আক্ৰমণ এইবোৰ বাতৰিতকৈ আমি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান এইবোৰ দেখা পাওঁ। আৰু জনসাধাৰণেও আচলতে আৰক্ষীৰ ওপৰত লাহে লাহে আস্থা প্ৰকাশ কৰাৰ এটা পৰিৱেশ আহি আছিলে। কিন্তু এনেবোৰ আচলতে দুষ্কাৰ্যই এই যিটো আপোনাৰ পাণ বজাৰ হৈ গৈছে বা এনেধৰণৰ বিক্ষিপ্ত ঘটনাসমূহে আৰক্ষীৰ
খাকি পোচাকযোৰৰ গাত চেকা লগাইছে যিটো ভাৱমূৰ্তি যিটো অসম আৰক্ষীৰ যিটো ভাৱমূৰ্তি একেবাৰে অৱনমিত হৈছে এতিয়া অপৰাধী চক্ৰ এনে কাৰ্যৰ পৰা লাইভ হ'ব আৰু তাতোতকৈ ডাঙৰ কথা আৰক্ষীৰ হাততে সকলোতকৈ বেছি ক্ষমতা থাকে সকলোতকৈ বেছি ক্ষমতা থাকে তেওঁলোকৰ হাতত অস্ত্ৰ থাকে তেওঁলোকৰ সংঘবদ্ধ এটা ব্যৱস্থা থাকে তেওঁলোকে আইনৰ বহুত প্ৰয়োগ তেওঁলোকৰ হাতে কৰা হয় গতিকে এই কামবোৰ কৰিবলৈ যাওঁতে তেওঁলোক সংযত হোৱাৰ প্ৰয়োজন তেওঁলোকৰ সুনিৰ্দিষ্ট আইন আছে কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে এনে ধৰণৰ কিছুমান অবিবেচক আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডই সমগ্ৰ অসমবাসীক লজ্জিত কৰিছে এজন খাটি খোৱা যুৱক চৰকাৰে তেওঁক চাকৰি দিব পৰা নাই তেওঁ নিজে কষ্ট কৰি কিবা এটা উপাৰ্জনৰ পথ মুকলাইছে পদপথৰ ব্যৱসায়ীসকল তেওঁলোকৰ ওপৰত উপদ্ৰৱ কৰা আমি আৰক্ষী দেখিছো আচলতে এইবোৰ আমাক খুব লজ্জানত কৰে আৰু গোটেই অসম আৰক্ষীৰ ভাৱমূৰ্তি এনে কিছুমান অবিবেচক আৰক্ষী বিষয়াৰ কাৰ্যৰ বাবে অৱনমিত হৈছে ধ্ৰুৱ প্ৰসাদ বৰুৱা অধিবক্তা যোৰহাটৰ আপুনি কি ক'ব অপেনিং ৰিমাৰ্ক আমাৰ প্ৰথম কথা সিদ্ধাৰ্থ বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আপুনি আলোচ্য এটা খুব গুৰুত্বপূৰ্ণ আৰু সেন্সিটিভ ইস্যু এটা আপুনি বাছি লৈছে সেইকাৰণে ধন্যবাদ জনাইছোঁ আৰু মই মোৰ অগ্ৰজ অধিবক্তা সহকৰ্মী সুদীপ্ত নয়ন গোস্বামী দাদাৰ কথা মতে মই একমত তেখেতৰ লগত একমত ৰাখি এটা কথা কৈছোঁ যে সঁচাকৈ পুলিচৰ যিটো বৰ্বৰতা আমি দেখিবলৈ পাইছোঁ নিশ্চিতভাৱে এইটো পাহি থকা প্ৰজন্মটোৰ কাৰণে সঁচাকৈ দুৰ্ভাগ্যজনক আপুনি চাওক আজি পুলিচক এম্পাৱাৰ কৰিছে চৰকাৰো যথেষ্টখিনি পুলিচক সাহস দিছে পুলিচক এম্পাৱাৰ কৰিছে পুলিচ কমিশনাৰেট সৃষ্টি কৰিছে আমাৰ ভাৰতীয় যিখন ন্যায় সংহিতা আমাৰ বিএনএছএছ মতেও পুলিচক একৰ্ডিং টু দ্য বিএনএছএছ পুলিচক যথেষ্ট এম্পাৱাৰ কৰা হৈছে গতিকে পুলিচৰ যিটো আপোনাৰ ক্ষমতাৰ যিটো ব্যৱহাৰ সেইটো সীমাবদ্ধতাত ৰাখিব লাগে আসলতে ক্ষমতাৰ যেতিয়া বাহিৰত গুচি যায় এনে ধৰণৰ কাৰ্যকলাপবিলাক সংগঠিত সময় সকলো পুলিচক কোৱা নাই মই জেনেৰেলাইজ কৰিব বিচৰা নাই যিকেইজন পুলিচে কামখিনি সংগঠিত কৰিছে আজি গুৱাহাটীত যিটো ঘটনা সংগঠিত হ'ল নিশ্চিতভাৱে দুৰ্ভাগ্যজনক এজন ডেলিভাৰী বয়ক এই বৰবৰা নামৰ সেই পুলিচ বিষয়াজনে যিটো বৰ্বৰতাৰ পৰিচয় দিলে এইটো সঁচাকৈ দুৰ্ভাগ্যজনক নিলজ্জ ঘটনা এইবিলাক অসমত এইবিলাক আচলতে সংঘটিত হয় ভাৰতৰ বিভিন্ন প্ৰেক্ষাপটত আমি দেখা পাওঁ কিন্তু অসমত এইবিলাক ঘটনা ঘটাটো আচলতে কেনেধৰণৰ পৰম্পৰা পুলিচ বিভাগটোৱে সৃষ্টি কৰিছে বা এজন পুলিচৰ কাৰণে যে গোটেই পুলিচ বিভাগটো বদনামী হৈছে সেই কথাটো আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আৰু আপোনাৰ আমাৰ কেৱল গুৱাহাটীতে নহয় নাজিৰা আমাৰ যোৰহাটকে ধৰি যোৰহাটত এই যিটো ঘটনা ইতিমধ্যে সংবাদ মাধ্যমত আপোনাৰ গোহাঁই নামৰ সেই বিষয়াগৰাকী বৰ্ণালী গোহাঁই নামৰ বিষয়াগৰাকী যিটো সংঘটিত কৰিছে আমি ইতিমধ্যে বিভিন্ন ধৰণৰ মিডিয়াত বা ছ'চিয়েল মিডিয়াৰ যোগেদি জানিব পাৰিছোঁ দুৰ্ভাগ্যজনক ঘটনা গতিকে আমি যোৰহাটৰ একোজন অধিবক্তা হিচাপে বা সচেতন নাগৰিক হিচাপে পুলিচ বিভাগক এইটো কথা আহ্বান জনাইছোঁ আপোনালোকে পুলিচ বিভাগৰ মান মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ বাবে এইবিলাক কাম আঁতৰাই ৰাখক জনসাধাৰণৰ লগত যাতে আপোনালোকৰ সম্পৰ্কটো ভাল হয় আপোনালোকৰ এটা সুসম্পৰ্কে জনসাধাৰণৰ পুলিচৰ মাজত যিটো সুসম্পৰ্ক তেতিয়াহে আচলতে এটা সমাজখন এটা সুস্থ গতিত আগবাঢ়ে বুলি আমি আচলতে বৰ্তমানৰ যিখন চৰকাৰ আছে বা মুখ্যমন্ত্ৰী যিগৰাকী আছে তেখেতেও আজি অলপ দিনৰ আগতে অসমৰ সমগ্ৰ এছপি বিলাকক নি পেলাই ডিব্ৰুগড়ত মিটিং পাতিছিলে আমাৰ মনত আছে এছপি বিলাকক কেনেকৈ জনসাধাৰণৰ লগত বন্ধুত্বপূৰ্ণ এক সম্পৰ্ক ৰাখিব লাগিব এই বিষয়ে তেওঁ মতামত প্ৰকাশ কৰিছিলে দোষীয়ে শাস্তি পাব লাগিব যিবিলাক অপৰাধী আছে তেওঁলোক যাতে কোনো পৰ্যায়ে হাৰি নাযায় আৰু নিৰ্দোষী মানুহৰ ওপৰত যাতে কেতিয়াও পুলিচে অনাহকত যাতে অত্যাচাৰ নকৰে এই বিষয়ে বিভিন্ন ধৰণৰ তেওঁলোকে কৰ্মশালাও অনুষ্ঠিত কৰিছিলে তাৰ পিছতো এই যে আমি বৰ্ণালী গোহাঁই নামৰ যোৰহাটৰ ভোগদৈ আৰক্ষী থানাৰ এছআই গৰাকীৰ কথাই নকওঁ কিয় বা পাণবজাৰ আৰক্ষী থানাৰ আমি ভাৰ্গৱ বৰবৰা নামৰ বৰ্বৰ মানুহজনৰ কথাই নকওঁ কিয় এই মানুহজনে দীঘলী পুখুৰী পাৰত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে গছ কটাৰ কাৰণে গছক যিটো আমি যিটো চিপকো আন্দোলনৰ টাইপ যেতিয়া তেওঁলোকে কৰিবলৈ লৈছিলে তেতিয়া গছ কটাৰ বিৰোধিতা কৰিছিলে পৰিৱেশ ৰক্ষণাবেক্ষণৰ কথা ভাবি চুকা ছাত্ৰ ছাত্ৰীবিলাক যেতিয়া দীঘলী পুখুৰী পাৰত বহিছিলে তেতিয়াও কিন্তু এই ভাৰ্গৱ বৰবৰা নামৰ বৰ্বৰ মানুহটোক মই পুলিচ আৰক্ষী বিষয়া বুলি ক'বলৈ বেয়া পাইছোঁ এই মুহূৰ্তত কাৰণ আৰক্ষী বিষয়াৰ কিছুমান দায়বদ্ধতা থাকে এই দায়বদ্ধতাবিলাক পাহৰি তেওঁ কিন্তু ছাত্ৰ ছাত্ৰীবিলাকৰ লগত যিটো ব্যৱহাৰ কৰিছিলে সেই সময়ত আচলতে তেওঁক আমি তেওঁৰ চৰিত্ৰটো আমি দেখা পাইছিলোঁ এতিয়া কথা হৈছে ইমানবিলাক হোৱাৰ পিছত এই মানুহজনক আজি নিলম্বন কৰা হ'ল বৰ্বৰটোক নিলম্বন কৰা হ'ল বৰবৰা নামৰ কিন্তু নিলম্বনেই জানো উচিত শাস্তি হ'ব তেওঁৰ যিহেতু তেওঁৰ বিগত দিনৰ ৰেকৰ্ডো বৰ ভাল নহয় তেওঁক যদি পুনৰ চাকৰি দিয়া যায় তেতিয়াহ'লে তেওঁ পুনৰ এনেকুৱা ধৰণৰ ঘটনা নঘটাব বুলি আমি কেনেকৈ বিশ্বাস কৰিম নিশ্চয় নিলম্বন কেতিয়াও শাস্তি নহয় আমি সেইটোত আশ্বস্তও হ'ব নালাগে যিহেতু তেওঁ এটা জঞ্জল পটপটকৈ তেওঁ
এটা অপৰাধ কৰিছে তেওঁক অপৰাধী হিচাপে গণ্য কৰি আৰক্ষীয়ে তেওঁৰ ওপৰত উচিত তদন্ত কৰিব লাগে এটা তদন্তকাৰী বিষয়াজনে লগৰে সহকৰ্মী বুলি তেখেতক ৰেহাই নিদি ইয়াত উচ্চ পৰ্যায়ৰ বিষয়াৰ তত্ত্বাৱধানত এটা তদন্ত হৈ চাৰ্জশ্বিট দাখিল কৰিব লাগে আৰু গোচৰটো একদম বাহিৰৰ পৰা দেখাটো যিখিনি আমি কেমেৰাত দেখিছো জল পটপটকৈ ওলাই আছে অপৰিচিতভাৱে কিদৰে তেওঁ প্ৰহাৰ কৰিছে গতিকে এইবোৰৰ পৰা বুজা যায় যে তেওঁ এটা এইটো প্ৰমাণযোগ্য এটা অপৰাধ আমাৰ তাত যথেষ্ট এভিডেন্স আছে এই এভিডেন্সসমূহ বৰ্তমান যিটো আমি 1 জুলাইৰ পৰা প্ৰচলিত হোৱা নতুন ক্ৰিমিনেল ল যি আছে তাত এটা এডমিসিবল এভিডেন্স হ'ব গতিকে এই গোটেইখিনি বস্তু বিষয় বা মেটেৰিয়েলছখিনি যে তদন্তৰ কাৰণে লাগে সংশ্লিষ্ট আয়োগৰাকী এই গোচৰৰ তদন্তকাৰী বিষয়াগৰাকীয়ে সংগ্ৰহ কৰিব লাগিব আৰু সংগ্ৰহ কৰি তেওঁ উপযুক্ত চাৰ্জশ্বিট দাখিল কৰিলে তেওঁ নিশ্চয় দণ্ডিত হ'ব কিন্তু দণ্ডিত কৰাটো আমি যেতিয়া আমি কেতিয়া এটা অপৰাধ সংঘটিত হয় আমি হ'ব লগে লগে আৰক্ষীয়ে তাৰ ব্যৱস্থা লওক গৈ গুলিয়াই দিয়ক অপৰাধীজনক এনকাউণ্টাৰ কৰক কিবা কৰক সেয়া আচলতে এটা কাপুৰখালিহে হয় মই ক'ম সেয়া কাপুৰখালি হয় আমাৰ ভাৰতত বা পৃথিৱীৰ কোনো আইনে এনেধৰণে এক্সট্ৰা জুডিচিয়েল কিলিংখিনিক ছাপৰ্ট নকৰে কিন্তু আৰক্ষীসকলতো মানে অপৰাধী হ'ব পাৰে তাৰ মাজতো কোনোবা অসৎ ব্যক্তি থাকিব পাৰে আমি আৰক্ষীক যদি মানুহ গুলিয়াই মৰাৰ এটা আমি সাধাৰণতে আমাৰ মনত এটা ভাৱ থাকে আইন আদালতলৈ নগৈ আৰক্ষীয়ে গুলিয়াই দিব লাগে বা যিকোনো অপৰাধী এনেকুৱা ধৰণৰ মানুহৰ মানসিকতা আচলতে বেয়া আৰু এইবোৰ সুযোগ লয় যাতে যিবোৰ বেয়া আৰক্ষী বিষয়া আছে তেওঁলোকে সুযোগ লয় আৰু এনেকে হ'লে দেশত আইন শৃংখলা বৰ্তি নাথাকিব আমি এখন বৰ্বৰ মধ্যযুগীয় এখন বেয়া সমাজলৈ আমি গতি কৰিম এতিয়া আমি যথেষ্ট লাহে লাহে আইনবোৰ মেচিয়ৰ হৈ আহিছে পৰিপক্কতা লাভ কৰিছে কিন্তু এনে ধৰণৰ ব্যক্তিসকল এলোকক বাছি বাছি আমি উলিয়াব লাগিব খুব দুৰ্ভাগ্যজনক কথা অসমৰ আৰক্ষীত বহু আৰক্ষী বিষয়া আছে তেওঁলোকেতো গাঁৱে ভূঞে অসমৰ চুকে কোণে ৰিমট জেগাবোৰত কাম কৰি আছে একদম ভিতৰুৱা জেগাবোৰত বহু মহিলা আৰক্ষী বিষয়াই কাম কৰি আছে কিন্তু গুৱাহাটীৰ মাজমজিয়াত কাম কৰা সকলতো বছা আৰু গুৱাহাটীখনত অপৰাধীৰ সংখ্যা বেছি তাৰ গুৰুত্বও বেছি জনসংখ্যা বেছি ভিভিআইপি সকল থাকে গতিকে আমি জানো যে গুৱাহাটীত বছা আৰক্ষী থাকিব লাগে আৰু অধিক সংখ্যক আৰক্ষী থাকিব লাগে তাৰ মাজত যদি ভাৰপ্ৰাপ্ত বিষয়াগৰাকী কি যোগ্যতাৰ ভিত্তিত আচলতে দিলে সেয়া ডাঙৰ প্ৰশ্নবোধক চিন ৰৈ গৈছে এনে বিষয়ে এই ক্ষেত্ৰত ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত IPS বিষয়া ভায়োলেট বৰুৱাই নিজে মন্তব্য কৰিছে যে এনেকুৱা ব্যক্তিক কেনেকৈ কি যুক্তিৰ বিচাৰত কোনখন তোলাচোনৰে বিচাৰ কৰি পেলাই পানবজাৰৰ দৰে এখন গুৰুত্বপূৰ্ণ থানাত OC পাতিলে এইটো এটা সন্দেহৰ বিষয় বুলি যিগৰাকী IPS বিষয়া ভাৰত মানে অসম চৰকাৰৰ কাম কৰিছিল অৱসৰপ্ৰাপ্ত তেখেতেও মন্তব্য কৰিছে আৰু তেখেতে আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে একেবাৰে বডিৰ লগত স্লিম ফিট কৈ ড্ৰেছ আৰক্ষীয়ে চিলাই পেলাই পিন্ধিব নোৱাৰে এইটো মানে ইউনিফৰ্ম কোডত তেওঁলোকৰ নপৰে তাৰপিছত এই মই ব্যক্তিজনক ভাৰ্গৱ বৰবৰা নামৰ যিজন মানুহ তেওঁৰ মই ছবি দেখিছো তেওঁৰ হাতত প্ৰকাণ্ড টেটু তেওঁৰ ফটোবিলাক যিবিলাক আপলোড কৰে ছ'চিয়েল মিডিয়াত এইবিলাক কিবা অসভ্য গুণ্ডা টাইপৰ ফটো গতিকে এনেকুৱাবিলাক চাইও কিন্তু DGP IGP বা মুখ্যমন্ত্ৰী বা হোম মিনিষ্টাৰ এইবিলাকেও কিন্তু এইবিলাকৰ পৰা মানুহজনৰ চৰিত্ৰটো নিৰ্ধাৰণ কৰি কেনেকুৱা মানুহক আচলতে এনেকুৱা জেগাত ৰাখিব লাগে সেয়াও চোৱাৰ যুক্তি আছে বুলি মই ভাবো মই আপোনাৰ হাতত দেখিছো আসাম পুলিচ মেনুৱেল বুলি 1000 পৃষ্ঠা হ'ব চাগে এইখনৰ তাতকৈ বেছি বহুত কি হ'ব গতিকে আপোনাৰ হাতত দেখিছো আসাম পুলিচ মেনুৱেল বুলি এখন প্ৰকাণ্ড কিতাপ এইখনত নিশ্চয় আসাম পুলিচে কি কণ্ডাক্ট মানি চলিব লাগে তাৰ বিষয়ে আছে হয় মই এইখিনিতে ক'ব বিচাৰিছো চাওক পুলিচক যেহেতু ক্ষমতা দিছে তেওঁলোকে সেইমতে নাতিও লগোৱা হৈছে পুলিচ দায়বদ্ধতা আয়োগ আছে যদি আৰক্ষীয়ে ক'ৰবাত ইফাল সিফাল কৰিছে তেওঁলোকে কৰ্তব্য ভালদৰে সমাপন কৰা নাই এনে ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ পুলিচ দায়বদ্ধতা আয়োগ আছে তেওঁলোকৰ নিজৰ মাজত গোচৰ বিচাৰ কৰাৰ ব্যৱস্থা আছে তাৰ উপৰিও আদালতসমূহ আছে তাৰ উপৰি হিউমেন ৰাইট কমিশ্যন আছে মানৱ অধিকাৰ আয়োগ আছে আৰু এই গোটেই বিষয়বোৰ আছে আৰু আৰক্ষীক এটা শৃংখলাবদ্ধ ফ'ৰ্চ হিচাপে এটা একেবাৰে ডিচিপ্লিন ফ'ৰ্চ হিচাপে আচলতে জনসাধাৰণে লাভ কৰা উচিত মই সমাজখন অপৰাধমুক্ত হোৱাটো আমি সকলোৱে বিচাৰো আমাৰ সকলোৰে এটা শ্বেয়াৰ্ড ৰেছপন্সিবিলিটি হয় সমাজৰ প্ৰতিজন ব্যক্তিৰ যাতে আমি এখন অপৰাধমুক্ত সমাজত আমি এখন সুস্থ সমাজত যাতে থাকিব পাৰো য'ত আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা থাকে কষ্টোপাৰ্জিত ধনসমূহ যাতে সুৰক্ষিত হৈ থাকে সম্পত্তিসমূহ সুৰক্ষিত হৈ থাকে আমাৰ শাৰীৰিকভাৱে ৰাস্তাত কোনো আক্ৰমণ নকৰে আমি এনেধৰণৰ এটা সুস্থ পৰিৱেশত থাকিব বিচাৰো অপৰাধমুক্ত এখন সমাজত আমি সকলোৱে থকাটো কৰ্তব্য আৰু ইয়াত সকলোতকৈ ডাঙৰ দায়িত্ব থাকে আৰক্ষীৰ
আৰু ইয়াতে যদি আৰক্ষীয়ে জনসাধাৰণৰ দৰমহাৰে এইখিনিতে মই আপোনাৰ কথাখিনি মই কাটি পেলাই মাজতে মই এটা কথা সুধিব বিচাৰিছো আপুনি ভিডিঅ'টো চাইছে নে নাই চোৱা মই একদম চাইছে আপুনি এজন অধিবক্তা হিচাপে মোক কওক যদি মই কোনোবা এজন ব্যক্তিক ধৰি লোৱা হওক যে কোনোবা এজন ব্যক্তিক যদি মই ৰাজহুৱা স্থানত বহু মানুহে শুনি টকাকৈ মই মাৰি পেলাম বুলি কওঁ তেতিয়াহ'লে সেইটো মোৰ এগেইনষ্টত মোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হ'ব পাৰে না নোৱাৰে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন হ'ব এইটো অপৰাধ হয় এইটো এটা অপৰাধ এটা শাস্তিযোগ্য আজি আইন ৰক্ষাকাৰীয়ে যদি এনেকুৱা ধৰণৰ মন্তব্য কৰে তেখেতে কৈছে এই যিজন ভাৰ্গৱ বৰবৰা বোলাজনে ডিঙিটোত ধৰি পেলাই কৈছে ইয়াক মাৰি পেলাম এইটো অত্যন্ত গুণনামী হয় তেওঁক মাৰিবলৈ অধিকাৰ তেওঁক দিয়াই নাই তেওঁ যিসকল জনগণৰ জীৱন আৰু সম্পত্তিক নিৰাপত্তা দিম বুলি তেওঁ শপত লৈছে সেইজন এজন জনসাধাৰণ তেওঁ অপৰাধী নহয় এইবোৰ কথা বুজিব লাগে তেওঁলোকে নিজক ৰজা বুলি ভাবিব নোৱাৰে এখন আইনৰ শাসন চলি আছে আৰক্ষী আইনৰ ঊৰ্ধত নহয় সেই কথা তেওঁলোকে উপলব্ধি কৰা উচিত প্ৰতিজনে উপলব্ধি কৰা উচিত এইজন হয়জন এখন ছবি ওলাই আহিছে এনে বহু ক্ৰিমিনেল মাইণ্ডৰ আৰক্ষী বিষয়া হয়তো থাকিব পাৰে আছে তেওঁলোকৰ বাবে এটো এটা সকিয়নি হোৱা উচিত এটা দৃষ্টান্তমূলক শাস্তি দিয়া উচিত ঠিক কৈছে অধিবক্তা সুদীপ্ত নয়ন গোস্বামী এটা ডাঙৰ কথা কৈছে যে এইটো এটা সামান্য শাস্তি দি পেলাই এৰি দিলে নহব লঘু শাস্তি দি এৰি দিলে নহব এজন আৰক্ষী বিষয়া যি আইন ৰক্ষাকাৰী এজনে যদি সামাজিকভাৱে মাজ ৰাস্তাত হাজাৰ জনগণৰ সন্মুখত এজন যুৱকক নিৰীহ যুৱকক তেওঁ মাত্ৰ নো এন্ট্ৰিত সোমাই গৈছিল তেওঁ নাজানিবও পাৰে সেইটো নো এন্ট্ৰি বুলি তেওঁক যদি মাৰি পেলাম বুলি ভাবুকি দিব পাৰে তেতিয়াহ'লে এনেকুৱা পুলিচ বিষয়াৰ দৰকাৰ আছে বুলি আমি নাভাবো মই ধ্ৰুৱপ্ৰসাদ বৰুৱাৰ ওচৰলৈ আহিছোঁ এই যে এনেকুৱা মানসিকতা গঢ় লৈ উঠিছে আমি পুলিচে যেতিয়া এজন মানুহক এৰেষ্ট কৰে এৰেষ্ট কৰাৰ পিছত তেওঁক যেতিয়া তেওঁৰ আটকাধীন হৈ থাকে সেই সময়ত পুলিচ থানাৰ ভিতৰতেই হওক বা বাহিৰতেই হওক বা ভিতৰতেই হওক এজন দোষী বুলি সাব্যস্ত নোহোৱা এজন একিউজড তেওঁক ধৰি আনিছে আনাৰ পিছত শাৰীৰিকভাৱে প্ৰহাৰ কৰিব পাৰে নে নোৱাৰে নিশ্চিতভাৱে এইটো এটা গৰিহণাযোগ্য আপুনি যিটো কথা ক'লে যে এজন ব্যক্তিক যেতিয়া পুলিচে কাষ্টডিত ৰাখে আমি যিটো আমাৰ জ্ঞানেৰে যিটো কয় যে যেতিয়া কাষ্টডিত ৰাখে নিশ্চিতভাৱে সেই মানুহজনৰ পুলিচৰ প্ৰধান দায়িত্বটো হৈছে মানুহজনক সুৰক্ষা দিয়া তেওঁৰ প্ৰটেকশ্যনটো মেইন কাৰণ যদি মানুহৰ কাষ্টডিত যদি মানুহজনৰ কিবা এটা হয় সাপোজ কাষ্টডিত যদি মানুহজনৰ কিবা এক্সিডেণ্টেল হাৰ্ট এটেক হ'ল বা কিবা এটা হ'ল তেতিয়া সেই দায়িত্বটো কোনে ল'ব সেই দায়িত্বটো পুলিচে ল'ব আজিকালি বহু ক্ষেত্ৰত কিন্তু এই ঘটনাটো হৈছে বা বহু কাষ্টডি এই ঘটনাটো আমি হোৱা দেখা পাইছোঁ তাৰপিছত কিন্তু এই দায়িত্বটো কিন্তু পুলিচে ল'বলৈ নিবিচাৰে গতিকে প্ৰধান কথাটো হ'ল যে পুলিচৰ দায়িত্বটো যে মানুহজনক প্ৰটেকশ্যন দিয়া তেওঁৰ শাৰীৰিকভাৱে প্ৰটেকশ্যন দিয়া তেওঁক মানসিকভাৱে প্ৰটেকশ্যন দিয়াটো প্ৰথম কৰ্তব্য হ'ব লাগিব কাৰণ যিহেতু তেওঁ একিউজ বৰ্তমানলৈকে যিহেতু তেওঁক অভিযুক্ত তেওঁ হোৱা নাই কেছটো যিহেতু তেওঁ এজন ক্ৰিমিনেল হিচাপে তেওঁক ভৰি দিছে যিহেতু তেওঁক আদালতে যেতিয়ালৈকে তেওঁ দোষী সাব্যস্ত নকৰে সেই মানুহজনক আজিলে আমি কেতিয়াও এজন একিউজ এজন অভিযুক্ত বুলি আমি গণ্য কৰিব নোৱাৰো আৰু পুলিচৰ প্ৰধান কৰ্তব্যটো হৈছে মানুহৰ মাজত শান্তি শৃংখলা বজাই ৰখা বা ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰা মানুহৰ লাইফ এণ্ড প্ৰপাৰ্টি মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা কিন্তু আজিৰ তাৰিখত আমি যিটো দেখা পাইছোঁ অসমত লাহে লাহে আপোনাৰ যিটো পুলিচৰ মাজত বৰ্বৰতা চলিছে যিটো মানুহৰ মাজত যিটো মানুহক যিটো শাৰীৰিকভাৱে মানসিকভাৱে নিৰ্যাতন দিয়াৰ চেষ্টা চলিছে পুলিচৰ ওচৰলৈ মানুহ যাবলৈ ভয় কৰিব লগা এটা পৰিস্থিতি আজিৰ তাৰিখত কিন্তু অসমত কিন্তু তাৰ বিপৰীত ছবি এখন কিন্তু আনিবলৈ বৰ্তমানৰ চৰকাৰ মুখ্যমন্ত্ৰী সকলোৱে কিন্তু এইবিলাক কথাই কৈ থকা দেখা যায় সুদীপ্ত নয়ন গোস্বামী কি ক'ব আমি এটা পজিটিভ নোটত কথাটো আনিব বিচাৰিছোঁ যেহেতু অসম চৰকাৰে এটা সদিচ্ছা প্ৰদৰ্শন কৰিছে হয় ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়েও কিন্তু কৈছে যে আৰক্ষীৰ লাগিলে যিমান পৰ্যায়ৰ বিষয়া নহওক কিয় এই সদিচ্ছাটো আচলতে আমিও সমৰ্থন কৰা উচিত আৰক্ষী আমাৰ কাৰণে অতি প্ৰয়োজনীয় আৰু আৰক্ষীৰ মাজত যিবোৰ এনেধৰণৰ অপৰাধী আছে খাকী পোছাকত থকা অপৰাধীসমূহ আমি চিনাক্ত কৰিব লাগিব জনগণে আৰু প্ৰয়োজন সাপেক্ষে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি পত্ৰ লিখিব লাগিব অভিযোগ প্ৰেৰণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত এইখিনিতে মাজতে আপুনি কথাখিনি কণ্টিনিউ কৰিব মই এই প্ৰণীতা তালুকদাৰ নামৰ যিগৰাকী মহিলাই ভিডিঅ'টো কৰি পেলাই ভিডিঅ'টো ভাইৰেল কৰিলে তেখেতক ইয়াৰ পৰা আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ তেওঁ যে ভিডিঅ'টো কৰি পেলাই ভিডিঅ'টো সাহসিকতাৰে সৈতে ছ'চিয়েল মাধ্যমৰ এৰি দিলে
আৰু নহ'লে আজি এই যুৱকজনে ন্যায় নাপালে এইটোৱে মই কৈছোঁ কিন্তু তেওঁ এটা খুব সাহস প্ৰদৰ্শন কৰিলে ভাল কৰিলে আৰু এইটো ভাইৰেল হৈ গ'ল তাৰপিছত আৰক্ষীয়ে আচলতে আশা কৰিছিলে এটা সুমুক্ত কেছ ল'লেহেঁতেন নিজাববীয়া কিন্তু তেওঁ নল'লে আৰক্ষী বাদ চাই থাকিলে ভুক্তভোগী যুৱকজনে এজাহাৰ দাখিল কৰালে এইটো এটা আচলতে খুব দুখৰ কথা আৰক্ষী যথেষ্ট ভিজিলেন্ট আজি কোনোবাই যদি আলফাৰ সম্পৰ্কীয় কিবা পোষ্ট দিছে এইবোৰ চাবলৈ আৰক্ষী এটা ছ'চিয়েল মিডিয়া নিৰীক্ষণ কৰে এটা দল আছে কোনোবাই যদি সাম্প্ৰদায়িক মন্তব্য কৰিছে বা বিচ্ছিন্নতাবাদী মন্তব্য কৰিছে এইবোৰ চাবলৈ ছ'চিয়েল মিডিয়া মনিটৰ কৰিবলৈ আৰক্ষী এটা ডাঙৰ মেকানিজম আছে যেতিয়া গুৱাহাটীৰ এই ঘটনাটো ভাইৰেল হৈ গ'ল গোটেই অসমে গম পালে আৰক্ষীয়ে কিন্তু গম নাপালে এইটো আমি খুব দুখ পাইছোঁ আৰক্ষীয়ে নিশ্চয় গম পাইছে আৰু তেওঁলোকে আচলতে অৱহেলা কৰিলে তেওঁলোকেতো সাধাৰণ ঘটনা হিচাপে এৰাই চলিব খুজিছিলে সেয়া সাধাৰণ কথা নহয় আমি বুজা উচিত অসমৰ যিসকল দৰ্শকে চাই আছে বা যি দৰ্শক য'তেই আছে তেওঁলোকে এই কথা বুজা উচিত কোনো খাকি পোচাকীক আমাৰ গাত হাত তুলিবলৈ অধিকাৰ দিয়া নাই তেওঁলোকে ভাবে আইন হাতত আছে কাৰণে তেওঁলোকে আমাক জনসাধাৰণক অত্যাচাৰ কৰিব পৰা তেওঁলোকৰ বা শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ কিবা অধিকাৰ আছে বুলি কোনোবা আৰক্ষীয়ে ভাবিব পাৰে হয়তো জনসাধাৰণৰ মাজত তেনে এটা ধাৰণা আছে কিয়নো আমি হিন্দী চিনেমাত দেখোঁ সিংহ মাহি যাক তাক পিটি দিয়েহি সেইবোৰ আচলতে খুব অসামাজিক সেইবোৰ আচলতে খুব সস্তীয়া ধৰ্মী জনপ্ৰিয়তা তেনেকে হ'ব নোৱাৰে তেওঁলোকে যিবোৰ কথা কয় মই লেডি সিংহম মই কিবা এইবোৰ আচলতে অযথা কথা আইন আদালত থকা অৱস্থাত এনে সিংহম আচলতে থাকিব নোৱাৰে সৎ আৰক্ষী আছে সাহসী আৰক্ষী আছে আমি তেখেতসকলক সন্মান কৰিছোঁ নিশ্চিতভাৱে আমি গোটেই সমগ্ৰ আৰক্ষী অসম আৰক্ষীক আমি গালি পৰা নাই বা সমগ্ৰ অসম আৰক্ষীৰ জোৱানসকলক বা অফিচাৰসকলক আমি তেওঁলোকক কেতিয়াও আমি নেতিবাচক কথা ক'ব নোৱাৰোঁ কিন্তু নিশ্চিতভাৱে এনেকুৱা ধৰণৰ আপুনি কোৱাৰ দৰে খাকী পোচাকৰ আঁৰত থকা অপৰাধী আৰু খাকী পোচাকৰ আঁৰত থকা অপৰাধী বৰ্বৰাৰ দৰে মই পুনৰ কৈছোঁ বৰ্বৰ তেওঁৰ কি কেনেকুৱা ধৰণৰ পৰিৱেশত তেওঁ ডাঙৰ হৈ দীঘল হৈছে আমি নাজানো কিন্তু খাকী পোচাকযোৰ পিন্ধাৰ পিছত তেওঁ যেন একেবাৰে পৃথিৱীৰ সমগ্ৰ শক্তি তেওঁ একত্ৰিত কৰি লৈছে তেওঁ কালি যিটো ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ'টোত হেলমেট পিন্ধি থকা ল'ৰাজনক যি ধৰণেৰে অপদস্থ কৰা হৈছে যি ধৰণেৰে মৰিওৱা হৈছে যি ধৰণেৰে এখন আইচক্ৰীমৰ দোকানত টেটুটো চেপি ধৰা হৈছে এইটোক মানৱীয় বুলি আপুনি বা মই বা কোনেও ক'ব নোৱাৰে নাই আমি সেইকাৰণে এনেধৰণৰ আচলতে ব্যক্তিগত চিনাক্ত কৰা উচিত সংবাদ মাধ্যমৰ দায়িত্ব আছে আৰু যিসকল ভুক্তভোগী থাকে তেওঁলোকে সাহসেৰে আচলতে আদালতৰ কাষ চপা উচিত আদালতসমূহ আমাৰ খুব সৌভাগ্য আমি গণতন্ত্ৰত আমাৰ ভাৰতবৰ্ষত এটা স্বাধীন ন্যায়পালিকা আছে আমাৰ আদালতসমূহ যথেষ্ট মানে এফিচিয়েণ্ট হয় এওঁলোক কাৰ্যক্ষম হয় দক্ষ হয় আৰু এনেধৰণৰ যেতিয়া অভিযোগসমূহ আমি প্ৰমাণসহ যেতিয়া আমি আদালতৰ মজিয়ালৈ লৈ যাওঁ সেই আৰক্ষীসকলো কিন্তু সাৰি যাব নোৱাৰে তেওঁলোকক নাকি লগাবলৈ আদালতসমূহ সমৰ্থবান আমাৰ আদালতখিনি সমৰ্থবান সেইবাবে আইন আদালতত বিশ্বাস ৰখা উচিত আৰু কোনোবাই যদি এনেধৰণে লাঞ্ছিত হৈছে তেওঁ সেই অপমান সহ্য কৰাৰ পৰিৱৰ্তে তেওঁ আদালতৰ কাষ চপা উচিত আৰু যিসকল দৰিদ্ৰ শ্ৰেণীৰ ব্যক্তি আছে যি এজন অধিবক্তা নিজে ব্যয় বহন কৰি যাব নোৱাৰে তেওঁলোকৰ বাবেও বিনামূলীয়া আইন সেৱাৰ ব্যৱস্থা আছে প্ৰত্যেক জিলা সদৰত আছে মই এই কথাটো উল্লেখ কৰিব বিচাৰিছোঁ তেওঁলোকে সেই আইন সেৱা প্ৰাধিকৰণৰ এটা গুৰুত্বপূৰ্ণ কথা অধিবক্তা জ্যেষ্ঠ অধিবক্তা সুদীপ্ত নয়ন গোস্বামী ডাঙৰীয়াই কৈ আছে আপোনালোকে নিশ্চয় শুনিব প্ৰত্যেক জিলাতে আছে তাতে এজন জ্যেষ্ঠ ন্যায়িক বিষয়ে থাকে তেখেতক মুখ্য ন্যায়িক দণ্ডাধীশ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ সমপৰ্যায়ৰ এজন জ্যেষ্ঠ বিষয়া থাকে তেখেতক সচিব বুলি কোৱা হয় ছেক্ৰেটাৰী বুলি কোৱা হয় ডিষ্ট্ৰিক্ট লিগেল এইড অথৰিটিৰ লিগেল ছাৰ্ভিচ অথৰিটিৰ আমি আইন সেৱা প্ৰাধিকৰণৰ কাষ চপা উচিত যিসকল দৰিদ্ৰ ব্যক্তি যিসকল সমৰ্থবান নহয় বা পিছপৰা শ্ৰেণীৰ ব্যক্তি তেওঁলোকে অধিবক্তাৰ ব্যয় গ্ৰহণ কৰিব নোৱাৰি এনেধৰণৰ লাঞ্ছনা তেওঁলোকে সহ্য কৰি থাকিব নালাগে আমি সেইবাবে মই আপোনাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো কৰাৰ বাবে হয়তো এনেধৰণৰ লাঞ্ছিত ব্যক্তি বহু ঠাইত আছে আমি দেখোঁ পদপথৰ ব্যৱসায়ীসকলৰ ওপৰত কি ধৰণে অত্যাচাৰ হয় সৰু সৰু অপৰাধৰ কাৰণে কেনেধৰণে আমি দৰিদ্ৰ শ্ৰেণীৰ মানুহক এচাম আৰক্ষীয়ে সকলো বুলি নকওঁ খুব দুৰ্ব্যৱহাৰ কৰে তেওঁলোকক নিজৰ সন্তানৰ সন্মুখতে পিতৃ মাতৃক অপমানিত কৰে এইবোৰ দেখি থাকোঁ আৰু শুনি থাকোঁ আমাক এইবোৰে মৰ্মাহত কৰে আমি সেইবাবে ক'ব বিচাৰোঁ আমি গণতান্ত্ৰিক দেশত আছোঁ আমি সকলোৱে দেশৰ আচলতে মালিক সদৃশ প্ৰত্যেকজন ব্যক্তি আমি মালিক সদৃশ আমি গৰাকীৰ দৰে সসন্মানেৰে দেশখনত থাকিব লাগে আমি স্বাধীন দেশৰ নাগৰিক কোনো পৰাধীন আৰক্ষীৰ আমি অধীন নহয় আমি পৰাধীন নহয় কোনো শাসকৰ আমি শাসিত প্ৰজা নহয় আমি সকলোৱে আচলতে গণতন্ত্ৰত
একোজন স্বতন্ত্ৰ ব্যক্তি আমাৰ ব্যক্তি স্বাধীনতা আছে সংবিধান প্ৰদত্ত স্বাধীনতা আছে বহুত কষ্টৰে আৰ্জিত স্বাধীনতা আমাৰ প্ৰত্যেকজন নাগৰিকৰ জন্মস্বত্ব অধিকাৰ এই অধিকাৰ আমি সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু আমাক সুৰক্ষা দিয়াৰ দায়িত্বৰ কাৰণে আচলতে চৰকাৰী ধনেৰে আৰক্ষী বাহিনী গঠন কৰা হৈছে এই আৰক্ষীয়ে আমাক আক্ৰমণ কৰিলে সহ্য কৰি থকা কেতিয়াও বাঞ্ছনীয় নহয় ধ্ৰুৱপ্ৰসাদ বৰুৱা আপোনাৰ পৰা জানিব বিচাৰিম যে যদিহে এজন ব্যক্তিক আটক কৰা হয় তেখেতৰ আইনী ব্যৱস্থা লোৱাৰ থানাৰ ভিতৰত যদি এজনক আটক কৰা হ'ল কিবা দুখৰ সন্দেহত আটক কৰা হ'ল তেতিয়াহ'লে তেওঁক নিজৰ উকিলৰ কাষ চাপিব পাৰে নে নোৱাৰে নিশ্চিতভাৱে এজন যেতিয়া ব্যক্তি আটকাধীন ব্যক্তি যেতিয়া থানাত যায় তেওঁৰ নিশ্চিতভাৱে তেওঁ এজন নিজৰ পছন্দৰ এজন অধিবক্তা তেওঁ নিৰ্বাচিত কৰাৰ অধিকাৰ আছে যেহেতু তেওঁ ন্যায়িক ব্যৱস্থাটো চলাব লাগিব গতিকে বহুত ক্ষেত্ৰত এই কথাবিলাক অজ্ঞানতাৰ বাবে মানুহে বহুত ক্ষেত্ৰত সাধাৰণ মানুহৰ যিটো নাজানে যে আমি কেনেকৈ যাম মানে বহুত যথেষ্ট থানালৈ যোৱাৰ লগে লগে নাৰ্ভাছ কৰে বা পুলিচৰো কিন্তু দায়বদ্ধতা আছে বুলি মোৰ যিমানখিনি জ্ঞানেৰে মোক কয় যে পুলিচৰো এটা দায়বদ্ধতা আছে যিজন আটক কৰি আনিছে লোক তেওঁক কিন্তু জনাব লাগে যে আপুনি আপোনাৰ পছন্দৰ এজন অধিবক্তা আপুনি বিচাৰি ল'ব পাৰে আপোনাৰ কেছটো জামিন হ'ব পাৰে বা নহ'ব পাৰে কি হ'ব পাৰে এই গোটেই কথাখিনিৰ কাৰণে আপুনি এজন নিজৰ পছন্দৰ অধিবক্তাক বাছনি কৰি ল'ব পাৰে নিশ্চিতভাৱে একৰ্ডিং টু আগত চিআৰপিচি এতিয়া একৰ্ডিং টু বিএনএছএছ এজন ব্যক্তিক যেতিয়া তেওঁ আদালত থানাত থাকে তেওঁ নিশ্চিতভাৱে এজন অধিবক্তা তেওঁ নিজৰ চইচৰ নিজৰ পছন্দৰ এজন অধিবক্তা তেওঁ ন্যায়িক তেওঁৰ যিটো ব্যৱস্থা লিগেল আইনী ব্যৱস্থা তেওঁ চলাই নিবৰ বাবে নিৰ্বাচিত কৰিব পাৰে কিন্তু বহু ক্ষেত্ৰত নজনাৰ কাৰণে এই কথাবিলাক থাকি যায় বা কিছুমান ভয় দেখুৱাই কোনোবাই ভয় দেখুৱাই তেওঁক হয়তো বা থানাত লকআপ কৰি ৰাখিব পাৰে গতিকে এই কথাবিলাক সঁচাকৈয়ে জনাৰ এজন মানুহৰ যথেষ্টখিনি প্ৰয়োজনীয়তা আছে আমি আজিৰ তাৰিখত বিচাৰিছো যে পুলিচ আৰু জনসাধাৰণৰ মাজত যিটো সম্পৰ্ক সেইটো ভাল হ'ব লাগে সুসম্পৰ্ক থাকিব লাগে আমি ইয়াত পুলিচৰ বিৰুদ্ধে কোনো কথা ক'বলৈ অহা নাই আমি শক্তিশালী হোৱাটো বিচাৰিছো আমি অসম আৰক্ষী শক্তিশালী হোৱাটো বিচাৰিছো অসম আৰক্ষীক যিখিনি পাৱাৰ দিছে যিখিনি ক্ষমতা প্ৰদান কৰা হৈছে ক্ষমতাখিনিৰ যাতে সদ্ব্যৱহাৰ কৰে সেই ক্ষমতাখিনিৰ যাতে সীমাবদ্ধতা ৰাখি সদ্ব্যৱহাৰ কৰে যাতে অপব্যৱহাৰ নহয় এই বৰবৰাৰ দৰে যাতে খাকী পোছাকধাৰীয়ে যাতে অপব্যৱহাৰ নকৰে তেনেকুৱা দৰে অপব্যৱহাৰ যাতে নকৰে যাতে পুলিচৰ নামত বৰ্বৰতা প্ৰদৰ্শন নকৰে সেই কথাখিনি আমি আজি ক'ব বিচাৰিছো আমি পুনৰ কৈছো যে আমি পুলিচৰ বিৰুদ্ধে কোৱা নাই আমি অসম আৰক্ষী শক্তিশালী হোৱাটো বিচাৰিছো অসম আৰক্ষীৰ যিখিনি ক্ষমতা সেইখিনি শক্তিশালীভাৱে সীমাবদ্ধতা ৰাখি সৎ প্ৰয়োগ হোৱাটো আমি বিচাৰিছো মই এটা কথা সংযোগ কৰিব বিচাৰিছো যেতিয়া এজন অপৰাধী অপৰাধ কৰিলে আৰক্ষীৰ দায়িত্ব তেওঁক দণ্ডিত কৰা নিজে দণ্ডিত কৰা নহয় তাক দুই চৰ মাৰিম তেনেদৰে এনকাউণ্টাৰ কৰি সেই শাস্তি দিয়াৰ অধিকাৰ তেওঁক দিয়া নাই আৰক্ষী বিষয়াজনক যদি এজনে ব্যক্তি অপৰাধ কৰিছে তেওঁৰ বিৰুদ্ধে তদন্ত কৰি তেওঁ চাৰ্জশ্বিট দাখিল কৰিব নিখুঁত চাৰ্জশ্বিট দাখিল কৰক যাতে আদালতে তেওঁক দণ্ডিত কৰিব পাৰে কিন্তু তাকে নকৰি আমি দেখিছো সোপাধিলা চাৰ্জশ্বিট তেওঁ একেবাৰে মানে এই ক্ষেত্ৰত আমি ভাবো যে এই কিছুমান আচলতে অদক্ষ আৰক্ষী বিষয়া বুলি আপুনি অদক্ষতা বুলি ক'ব বিচাৰে নেকি একদম একেবাৰে সেইটোৱে সত্য কথা আমি কওঁ যে আইনৰ সুৰুঙে অপৰাধী সাৰি গ'ল এই সুৰুঙাবোৰ আচলতে আৰক্ষীয়ে এৰি থৈ যায় নিজৰ নজনাৰ কাৰণে তেওঁলোকে সেই আৰক্ষী বিষয়াসকল তেওঁ কিমান অপৰাধীক আজিলৈকে যিজন বৰবৰাৰ কথা কৈছে তেওঁ যদি কেৰিয়াৰটো চাওঁ আমিতো নাজানো তেওঁ কিমান অপৰাধী কিমান বছৰ তদন্ত কৰিছে কিমান অপৰাধীক তেওঁ দণ্ডিত কৰিছে আমি নাজানো সেইটো যদি এটা বিচাৰ কৰি চোৱা যায় সেই বিষয়ে এটা যদি সংশ্লিষ্ট কৰ্তৃপক্ষ যদি কৰিছে তেতিয়া দেখা পাব তেওঁ প্ৰকৃত কিমান তেওঁ তদন্ত কৰিছে কিমান তেওঁ নিখুঁত তেওঁৰ তদন্ত আচলতে শাস্তি দিয়াৰ প্ৰৱণতাটো তেওঁৰ নিজৰ থাকিব নালাগে সেইটো আদালতৰ যোগেদিহে শাস্তি দিব লাগিব আমাৰ আদালততো জানে আমি বহু দেখে ফাঁচীৰ যেটো আমি যে ক্যাপিটাল পানিশমেন্ট এবলিশ কৰিছে কিন্তু সেই যেটো এটা অপশনাল প্ৰটোকল আছিল ইউএনৰ সেকেন্ড অপশনাল প্ৰটোকল আছিল ইউনিভাৰ্সাল ডিক্লাৰেশন অন হিউম্যান ৰাইটছ তাতে এই সেকেন্ড অপশনাল প্ৰটোকলটো আছিল যে আমি ক্যাপিটাল পানিশমেন্টটো এবলিশ কৰি দিব লাগে সেইভাবে ভাৰতবৰ্ষই সেই অপশনাল প্ৰটোকলত আজিলৈকে সাইন কৰা নাই ভাৰতবৰ্ষই কৈছে যে আমি অপৰাধীক প্ৰয়োজন সাপেক্ষে মৃত্যুদণ্ড দিম ভাৰতবৰ্ষত মৃত্যুদণ্ড আন বহু দেশৰ দৰে এতিয়া প্ৰচলন হৈ আছে আৰু বহু অপৰাধত আমি ধৰ্ষণৰ দৰে অপৰাধত হত্যাৰ দৰে অপৰাধত আমি মৃত্যুদণ্ড দিয়া অৱকাশ আছে আৰু মই ভাবো আমাৰ আৰু যদি আদালতত আপুনি যায় আদালতৰ পৰিসংখ্যালয় দেখিব নিতৌ আদালতে কিন্তু বহুত ব্যক্তিক দণ্ডিত কৰি আছে হয় জৰিমনা কৰিছে নহয় কাৰাদণ্ড দিছে
দিয়ে আছে আৰু কিছুমান আৰক্ষী বিষয়াৰ দক্ষ তদন্তৰ কাৰণে এই সম্ভৱ হৈ উঠিছে তদন্তকাৰী সংস্থাসমূহৰ বা নিখুঁত তদন্তৰ বাবে এয়া সম্ভৱ হৈ উঠিছে কিন্তু বেছিভাগে উপাধিলা সেইবাবে হাৰি যোৱা অপৰাধীৰ সংখ্যা বেছি আমি আইনক দোষ দি লাভ নাই তদন্তকাৰী বিষয়াজনৰ উপাধিলা তেওঁ এৰি থৈ যোৱা সৰুবাবুৰেহে অপৰাধীজন ওলাই যাবলৈ সুযোগ পায় আসলতে আমি আমাৰ সময়ৰ নাটনিৰ বাবে আলোচ্য আমি সামৰণি মাৰিব লাগিব সামৰণিত মই দুইজন অধিবক্তাৰ পৰা শেষৰ ৰিমাৰ্কটো জানিব বিচাৰিছো যে ৰাইজলৈ যিবিলাকে আইনলৈ ভয় কৰে পুলিচলৈ ভয় কৰে বা পুলিচে ভীতিগ্ৰস্ত কৰি তোলে কিছুমান মানুহক ভয় দাবী ধমকি দি এই যিদৰে ভাৰ্গৱ বৰবৰাৰ দৰে বৰ্বৰ এজন লোকে খাকি পোছাকৰ আঁৰত থাকি গুণ্ডামীৰ যি প্ৰদৰ্শন কৰিলে বা বৰ্ণালী গোহাঁইৰ দৰে মানুহে এটা কণমানি 3 মহীয়া শিশুক এগৰাকী মহিলাক চৰিয়াবলৈ গৈ তেওঁৰ মগজত তেওঁৰ মস্তিষ্কত ইমানখিনি কথাও নাথাকিল নে যে এই মহিলাগৰাকীৰ কোলাত এটা 3 মহীয়া কেঁচুৱা আছে মোৰ চৰটো গৈ পেলাই যদি এই 3 মহীয়া নিপুটল তেনে অকণমানি কোমল মগজুৰ ভিতৰত বাহিৰত থকা খোলাটোত যদি এটা চৰ পৰে তেতিয়াহ'লে সেই শিশুটোৰ হয়তো মৃত্যু পৰ্যন্ত হৈ থাকিব পাৰে এই কথাটো নজনাকৈ এগৰাকী এছআই কেনেকৈ হ'ব পাৰে শেষৰ ৰিমাৰ্কটো সেইটো শুনি মই আমাৰ আজিৰ আলোচ্য সামৰণি মাৰিব লাগিব মই এতিয়া কম আৰক্ষী জনসাধাৰণ বন্ধু হোৱা উচিত যিসকল অপৰাধী আছে তেওঁলোকে আৰক্ষীক ভয় কৰক সেয়া আমাৰ কাম্য কিন্তু যিসকল নিৰীহ ব্যক্তি আছে যিসকলে আইন মানি চলিছে সৎ পথেৰে জীৱিকা নিৰ্বাহ কৰিছে সেই ব্যক্তিসকলৰ ওপৰত আৰক্ষী উপদ্ৰৱ কেতিয়াও আমি সভ্য সমাজে মানি ল'ব নোৱাৰো তেনে আৰক্ষীৰ প্ৰৱণতাকে আমি সমুলঞ্চে সমাজৰ পৰা নাশ কৰিব লাগিব আমি আঁতৰাব লাগিব আপোনাৰ এই অনুষ্ঠানত ধন্যবাদ জনাইছো আৰু মই জনসাধাৰণক এটাই আহ্বান জনাম যদি এনে ধৰণৰ আপুনি ঘটনা দেখিছে ব্যক্তিজন যদি দুৰ্বল তেখেতক সহায় কৰক সংবাদ মাধ্যমৰ মাজেৰে বা আন কোনো মাধ্যমৰ মাজেৰে আপোনালোকে আদালতৰ কাষ চাপক বা জনসাধাৰণে এই বিষয়টো উলিয়াই দিয়ক যাতে এনে ধৰণৰ দোষী ব্যক্তিসকলক আমি উচিত এনে দোষী আৰক্ষী বিষয়াসকলৰ ওপৰত উপযুক্ত ব্যৱস্থা ল'ব পৰা যায় তেওঁলোকক আইন আদালতৰ মাজেৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পৰা যায় আৰু এনে ধৰণৰ ঘটনা জনসাধাৰণ সচেতন হ'লে অনাগত দিনত সমাজৰ পৰা মানে বহু পৰিমাণে কমি যাব বুলি মই আশা কৰোঁ ধ্ৰুৱপ্ৰসাদ বৰুৱা শেষৰ মন্তব্য সৰ্বশেষত দাদা আমি এটা কথা ক'ব বিচাৰিছো যে আমি অসম আৰক্ষী শক্তিশালী হ'ব বিচাৰিছো আমি অসম আৰক্ষী মই পুনৰ কৈছো যে অসম আৰক্ষী আমি বিৰুদ্ধে কথা ক'বলৈ বিচৰা কিন্তু অসম আৰক্ষীৰ বিৰুদ্ধে যিবিলাক প্ৰচাৰ চলি আছে সেইবিলাকত আমি যথেষ্ট মৰ্মান্তিক আমি দুখিত হৈছো আমি বেলেগৰ কথা ক'বলৈ নাযাওঁ আমাৰ যোৰহাটতে বিভিন্ন ধৰণৰ ঘটনা সেই আপোনাৰ গোহাঁই নামৰ যিগৰাকী বিষয়া তেখেতৰ যিটো ঘটনা শুনিলো আৰু কেইদিনমানৰ আগতে আজি যোৰহাট থানাত কথা শুনিলো যে এজন বিষয়াই আপোনাৰ মহিলাক বেয়া ব্যৱহাৰ কৰিছে অপমান কৰিছে তেখেতৰ বিৰুদ্ধে যোৰহাট থানাত গোচৰ ৰুজু হৈছে গতিকে এনে ধৰণৰ কথাবিলাক আচলতে যোৰহাটৰ দৰে সাংস্কৃতিক নকৰি সভ্য এখন সমাজৰ বাবে দুৰ্ভাগ্যজনক পুলিচ জনসাধাৰণৰ শত্ৰু নহয় মিত্ৰ হওক জনসাধাৰণো পুলিচক সহায় কৰক পুলিচেও জনসাধাৰণক সহায় কৰক গতিকে এই দুইটাৰ সংমিশ্ৰণতহে আচলতে এখন সমাজ নিশ্চিতভাৱে সঠিক ৰূপত আগবাঢ়িব আমি সেইটো বিশ্বাস কৰিছো আমি ডিজিপি মহোদয়ক ধন্যবাদ জনাইছো যে বৰবৰ নামৰ সেই ব্যক্তিজনক বৰবৰা নামৰ সেই পুলিচ বিষয়াজনক নিলম্বন কৰিছে কিন্তু তেওঁৰ বিৰুদ্ধে আমি আশা কৰিছো আমি যোৰহাটৰ পৰা দাবী বৰখাস্ত যে তেখেতক উপযুক্ত শাস্তিমূলক ব্যৱস্থা কৰক বৰখাস্ত কৰক গতিকে আলোচ্যৰ এই ষ্টুডিঅ'ৰ এই মজিয়াৰ পৰাই আমি অসম পুলিচৰ জয় যাত্ৰা যেন অব্যাহত থাকে সেইটো কামনা কৰিছো কিন্তু যিটো সীমাবদ্ধতা যিটো পুলিচক শক্তি দিয়া হৈছে যিটো পুলিচক এম্পাৱাৰ কৰা হৈছে এইখিনি যাতে তেওঁলোকে সৎ প্ৰয়োগ কৰে অপপ্ৰয়োগ নকৰি যাতে শুদ্ধ ৰূপত তেওঁলোকে আগবাঢ়ি হয় এইটো আমি যোৰহাটৰ এজন সচেতন নাগৰিক আজিৰ আলোচ্য আমি সামৰিব লাগিব সময়ৰ নাটনিৰ বাবে নিশ্চিতভাৱে আৰু বহু কথা আছিল যিবিলাক কথা পাতিলে আচলতে দৰ্শকসকলেও নিশ্চিতভাৱে ভাল পালেহেঁতেন বা উপকৃত হ'লহেঁতেন কিন্তু সময়ৰ নাটনিৰ বাবে আজিৰ আলোচ্য আমি সামৰণি মাৰিব লাগিব আৰু শেষত আমি ক'ব বিচাৰিছোঁ যে অসম পুলিচৰ যিটো সুন্দৰ গৰিমা যিটো অসম পুলিচৰ বৰ্ণিল যাত্ৰা সেই যাত্ৰা অব্যাহত থাকক এনেকুৱা বৰবৰা ভাৰ্গৱ বৰবৰা বা বৰ্ণালী গোহাঁই বা এনেকুৱা ধৰণৰ চৰিত্ৰৰ যাতে ব্যক্তিয়ে অসম পুলিচক কলুষিত কৰিব নোৱাৰে তাৰ বাবে পুলিচৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই গৃহ বিভাগে উপযুক্ত দায়িত্ব লওক উপযুক্ত বিচাৰ কৰক ইয়াৰে আশা কৰি আৰু অসম পুলিচৰ লগত সঁচা সঁচিকৈ প্ৰকৃত অৰ্থত এজন ন্যায় বিচাৰিবলৈ যোৱা লোকৰ থানাখনলৈ সোমাই যাওঁতে যাতে বুকুত দুৰু দুৰু কম্পন নহয় ভয়ৰ ভাৱ যাতে সৃষ্টি নহয় তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হওক তাৰে আশা কৰি আজিৰ আলোচ্য আমি ইমানতে সামৰিছোঁ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ
আমাৰ পেজখনৰ সৈতে সংযুক্ত হৈ থাকিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ